নমস্কাৰ, মই জ্যোতি স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে। আজিৰ এই ভিডিঅ'টোত KKHSOU নতুনকৈ এডমিশ্যন কেনেকৈ ল'ব আৰু ইয়াত কি ছাবজেক্ট আছে সেইসমূহ ইয়াত আলোচনা কৰা হ'ব। অৰ্থাৎ কি ছাবজেক্ট আছে, কি ক'ৰ্চ আপুনি ল'ব পাৰিব, তাত এইটো বিষয়ত সবিশেষ জানিব পাৰিব। পোনপ্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰচাৰত যাব, তাত গৈ আপুনি KKHSOU বুলি চাৰ্চ কৰি ল'ব। তাত গৈ চাৰ্চ কৰি ল'ব, তাৰপিছতে এনেদৰে KKHSOU বুলি চাৰ্চ কৰি ল'ব। এনেকৈ ওপৰত KK লেখাৰ লগে লগে এনেকৈ আইপৰ্ট আহি যাব, তাত ক্লিক কৰিব। তাৰপিছত এনেদৰে অন হ'ব। তাৰপিছত আপোনাৰ তললৈ আহিব, ইয়াত অনলাইন এডমিশ্যন বুলি দেখা পাব, তাত ক্লিক কৰিব। নহ'লে আপোনালোকে তললৈ আহিব, তাৰপিছত আপোনালোকে এনেদৰে আহিব। বৰ্তমান ইয়াত অনলাইন এডমিশ্যন চলি আছে। তাৰপিছত এনেদৰে অ'পেন হোৱাৰ লগে তাৰপিছত এতিয়া এপ্লাই নাও ইয়াত ক্লিক কৰিব। তাৰপিছত এনেদৰে তললৈ আহিব। এইটো 2026 চনৰ জানুৱাৰী ছিজনৰ হয়। ইয়াৰ প্ৰথমতে লাষ্ট ডেট আছিল 28/2/2026 আছিল। এতিয়া এক্সটেণ্ড কৰি কিনে 25/3/2026 চলিছে, অৰ্থাৎ আৰু ইয়াৰ বৰ্তমান আৰু 3 দিন আছে। 25 তাৰিখৰ ৰাতি আপোনালোকে 11:30 কৰিব পাৰিব। তাৰপিছৰ পৰা এইটো ৱেবছাইট বন্ধ কৰি দিব, অৰ্থাৎ এইটো ক্ল'জ কৰি দিব এডমিশ্যনটো। তাৰপিছত এনেদৰে আহিব, তললৈ আহিব। আপোনালোকে কোৱালিফিকেশ্যন অনুযায়ী ইয়াত আপোনালোকে এডমিশ্যন ল'ব পাৰিব। প্ৰথমতে আপোনাৰ MA হওক, MA আপুনি আছামিছ, ইংলিছ, ইকনমিক্স ইয়াত ছাবজেক্টসমূহ আছে। ইয়াত আপুনি এপ্লাই কৰিব পাৰিব। ইয়াত এপ্লাই নাও আছে। এপ্লাই কৰাৰ লগে লগে আপোনাৰ ABC ID ক্ৰিয়েট কৰি কিনে আপুনি অনলাইনটো কৰিব পাৰিব। তাৰ বাবে আপোনালোকে আপোনালোকৰ কোৱালিফিকেশ্যন ডিটেইলছ, আধাৰ কাৰ্ড, পান কাৰ্ড আৰু যদি চাউলৰ কাৰ্ড আছে সেইটো, অৰ্থাৎ BPL কাৰ্ড, সেইটো আপোনালোকে ৰাখি থৈ দিব পাৰে। অনলাইন কৰোঁতে আপোনালোকে সহজ হ'ব। তাৰপিছত এইটো আছিল MA। তাৰপিছত আহিছে MA ইন য়োগা। MA ইন য়োগাৰ কাৰণে কিন্তু পোনপ্ৰথমতে আপোনালোকে এণ্ট্ৰেঞ্চ দি ল'ব লাগিব। তাৰপিছত চিলেক্ট হোৱাৰ পিছতহে আপোনালোকে MA ইন য়োগা কৰিব পাৰিব। প্ৰথম ইয়াত এপ্লাই নাওত এপ্লাই কৰি ল'ব এণ্ট্ৰেঞ্চৰ কাৰণে, তাৰপিছত হ'ব। তাৰপিছত নেক্সট আছে MBA। MBAৰ কাৰণে ইয়াত ইয়াৰ MBAৰ কাৰণে হৈছে 16,500 টকা। ইয়াত 2 বছৰৰ হ'ব, মেক্সিমাম 4 বছৰ। ইয়াত আপোনালোকে কোৱালিফিকেশ্যন লিখা আছে, মানে এনি গ্ৰেজুৱেট হ'ব লাগিব MBAৰ কাৰণে। তাৰপিছত 55 মাৰ্কছ থাকিব লাগিব, জেনেৰেলৰ কাৰণে 45। এনেদৰে MCIT আছে, ইয়াৰ বাবে 11,000 টকা হ'ব, 2 ইয়াৰ মেক্সিমাম 4 বছৰলৈকে থাকিব। তাৰপিছত MSc মেথামেটিক্স আছে। তাৰপিছত ইয়াৰ পিছত আহোঁ আণ্ডাৰ গ্ৰেজুৱেটৰ হৈছে BA। আপোনালোকে যিকোনো ছাবজেক্টত ল'ব পাৰে, আছামিছ, ইংলিছ, এডুকেশ্যন, হিষ্ট্ৰী, পলিটিকেল চায়েন্স, ছ'চিয়লজি, ফিল'চফি। এইটো আপোনালোকৰ 10+2 কোৱালিফিকেশ্যন কৰাৰ বাবে ল'ব পাৰিব। ইয়াত 4 বছৰ হ'ব। আপোনালোকে BBAৰ কাৰণে 4,950 টকা, BCOMৰ কাৰণে 3,850 টকা, BCAৰ কাৰণে 550 টকা আৰু BAৰ কাৰণে অনাৰ্ছৰ কাৰণে হৈছে, অৰ্থাৎ মেজৰ থকাৰ কাৰণে হৈছে 3,850 টকাৰ কাৰণে ইয়াত এপ্লাই কৰিব পাৰিব। নেক্সট আহিছোঁ বেচেলৰ অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স। ইয়াৰ কাৰণে আপোনালোকে 5,500 টকা পে' কৰিব লাগিব, 1 ইয়াৰ, মেক্সিমাম 2 ইয়াৰ্ছ। ইয়াৰ পিছত আহিলে আপোনালোকৰ ডিপ্ল'মা, অৰ্থাৎ চাৰ্টিফিকেট ছাবজেক্ট। তাৰপিছত ডিপ্ল'মা হৈছে আপোনাৰ ডিপ্ল'মা ইন জাৰ্নেলিজম, মানে মাছ কমিউনিকেশ্যনৰ কাৰণে হ'ব পাৰে। ইয়াত 4,500 টকা পে' কৰিব লাগিব, তাৰপিছত ইয়াত এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিল ডিপ্ল'মা ইন য়োগা, এইটো গ্ৰেজুৱেট কৰাৰ কাৰণে হ'ব, এইটো চাৰ্টিফিকেট, এইটো হ'ব 6,500 টকা। এইটো MA কৰাবিলাকৰ কাৰণে সেইটো এণ্ট্ৰেঞ্চ দিব লাগিছিল, কিন্তু এইটোৰ কাৰণে এণ্ট্ৰেঞ্চ দিব নালাগে। তাৰপিছত আকৌ ডিপ্ল'মা প্ৰগ্ৰাম আহিছে, এইটো হ'ল লাইব্ৰেৰী ইনফৰমেশ্যন এণ্ড ছায়েন্সৰ কাৰণে। ইয়াৰ কাৰণে আপোনালোকে DLICS কৰিলে হ'ব 4,500 টকা। তাৰপিছত DYK কৰিলে হ'ব 6,500 টকা। তাৰপিছত চাৰ্টিফিকেট প্ৰগ্ৰামছ আছে, ইয়াৰ কাৰণে মেনেজমেণ্ট পিক। তাৰপিছত ইয়াৰ কাৰণে হৈছে 3,500 টকা, 6 মাহৰ কাৰণে হ'ব, এইটো মেক্সিমাম 1 ইয়াৰ। এইটো 10+2 কৰিব লগা হ'ব, অৰ্থাৎ হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব।
তাৰপিছত ফাউণ্ডেশ্যন অফ য়োগা, ইয়াৰ কাৰণে 1000 টকা, এইটো 2 মাহৰ কাৰণে হ'ব। বাকী এনেদৰে আপোনালোকে যদি আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী ইয়াত এডমিশ্যনসমূহ ল'ব পাৰে। যদি আপোনালোকক এপ্লাই কেনেকৈ কৰিব লাগে তাৰ ভিডিঅ' দিব লাগে, আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰে। এইটো হৈছে আজিৰ ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে ভাল পাইছে। যদি এই ভিডিঅ'টো